আপোনালোক সকলোকে পুনৰ স্বাগতম জনালোঁ মই আপুনিও এটা ব্লগলৈ। আজি আহিছোঁ মই এখন তুলনি বিয়ালৈ। আপোনালোকক দেখাই দিছোঁ, এয়া হৈছে মোৰ সম্পৰ্কীয় ভণ্টি এজনীৰ ছোৱালী তুলনি বিয়া। আৰু বিয়ালৈ ল'ৰালৈকে আহিব লগা হ'ল, সেইকাৰণে ঘৰত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। এতিয়া ইয়াত পালোহি মই, আৰু আয়তীসকলে গা ধুৱাই উঠিছে আৰু ভিতৰলৈকে এতিয়া যাম। কইনাজনী মই সজাব লাগিব বোলে, অলপ সজাই কৰি দিম। আচলতে ইমান এক্সপাৰ্টো নহয়, মই যিমানখিনি পাৰোঁ সজাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কইনাজনী মই কেনেকৈ সজাওঁ আৰু লগতে কিমাননো ইয়াত আজি মানুহ আহিছে, সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে চাই থাকিব। শেষলৈকে চাব ভিডিঅ'টো, আৰু ভিডিঅ'টো কেনে পায়, ভাল পালে আপোনালোকে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকল নতুন হয় মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আপোনালোকক ভিতৰলৈকে লৈ যাওঁ, কি কৰি আছে। ভিতৰলৈকে সোমাই আহিছোঁ, আৰু এয়া আৰতীসকলে কইনাক গা ধুৱালে ইতিমধ্যে, আৰু এতিয়া তেওঁলোক ঘৰলৈ যাবলৈ ওলাইছে। মোৰ অহা অকণমান পলমেই হৈছে। আৰু এইফালে ইয়াত কইনাৰ মাক মুখত কি হাঁহি দেখিছেনে বাৰু আপোনালোকে। আৰু এইফালে কুটা কটা কৰি লৈছে, আৰু লগতে ৰান্ধনীয়ে বনাবলৈ আৰম্ভ কৰিছে। প্ৰথমে তেওঁলোকে দাইলখিনি বনাই ল'লে, তাৰ পাছত বাকীখিনি এতিয়া বনাব লাহে লাহে।
আৰু সজোৱাৰ পাছতে যেহেতু বহুত গৰম আজি ইমান ৰ'দ দিছে সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ আহি অলপ ৰেষ্ট কৰিলোঁ শুৱাৰ পৰা উঠি এতিয়া অকণ সন্ধিয়াই হ'লহি আৰু কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া মই আকৌ তালৈকে যাব ওলাইছোঁ মোৰ সম্পৰ্কীয় ভণ্টি হয় সেইকাৰণে তাই ক'লে আকৌ যাবলৈ আৰু অকণমান দেৰিয়ে হ'ব তাত থাকোঁতে অলপ ৰাতি হৈ যাব আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে চাই ভাল পালে এটা লাইক কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবলৈ কাষত থকা বেল আইকনটো টিপি থ'ব তেতিয়াহে ভিডিঅ'সমূহ পাই থাকিব এতিয়া গৈ থাকোঁ পলম নকৰোঁ গান গাই মাত বহুত ধুনীয়া আজি ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনে লাগিলে ভিডিঅ'টো গোটেইখিনি মই দিলোঁ যদিও অলপ আধৰুৱা হৈ থাকিলে কিছুমান মোবাইলৰ প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টো দিওঁতে অলপ দেৰিও হৈ গ'ল আৰু লগতে কিছুমান দিবলৈ থাকি গ'ল আৰু কি কাৰণেনো এই ভিডিঅ'টো মোৰ দিওঁতে পলম হৈছিলে আৰু লগতে মোবাইলৰ কি সমস্যা হৈছিলে মই সেই বিষয়ে এতিয়া মই আপোনালোকক কৈছোঁ মোবাইলৰ কি সমস্যা মোক দেখাইছিলে যেতিয়া মই দিনত বিয়া ঘৰলৈ গৈছিলোঁ তেতিয়া ভিডিঅ'বোৰ ঠিকে ঠাকে কৰি গৈ আছিলোঁ তাৰ পাছতে মোৰ মোবাইলত স্পেচ নাই বুলি এনেকৈ দেখাই আছিলে তথাপিও মই তেনেকৈ ভিডিঅ'বোৰ বনালোঁ যিকোনো প্ৰকাৰে ভিডিঅ'বোৰ বনাই গৈ থাকিলোঁ আৰু সন্ধিয়া ঘৰ আহি পোৱাৰ পাছত নেক্সট বাৰ মই যেতিয়া ৰাতি বিয়া ঘৰলৈ গৈছিলোঁ তাৰ পাছতো মই ঠিকে ঠাকে ভিডিঅ'বোৰ মোৰ মোবাইলতে বনাই গৈ থাকিলোঁ তাৰ পাছত দেখিলোঁ মোৰ মোবাইলত আৰু ঠাই নাই আৰু ভিডিঅ'বোৰ মই কৰিব নোৱাৰিম যিহেতু সেইকাৰণে মই মোৰ হাজবেণ্ডৰ মোবাইলটো ল'লোঁ আৰু তেওঁৰ মোবাইলটোতে মই ভিডিঅ'বোৰ পিছৰ ভিডিঅ'খিনি মই বনাইছিলোঁ যেতিয়া আমি ৰিচিপশ্যনলৈ সোমাই গৈ খাবলৈ বহিছিলোঁ সেই ভিডিঅ'টো কৰিছিলোঁ আৰু তাত এটা সৰু ল'ৰাই খুব সুন্দৰকৈ নাচিছিলে সেই ভিডিঅ'টোও মই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ কিন্তু দেখাবলৈ নোৱাৰিলোঁ মোৰ হাজবেণ্ডৰ মোবাইলতে থাকি গ'ল
আৰু লগতে তাত আৰু কিছুমান পৰ্ব হৈছিলে বিয়া ঘৰত আৰু ঘৰ আহি পোৱাৰ পাছতো মই ভিডিঅ' বনাইছিলোঁ মোৰ হাজবেণ্ডৰ মোবাইলতে কিন্তু সেই ভিডিঅ'খিনি মই আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ কি হৈছিলে মই যেতিয়া ভিডিঅ'বোৰ এডিট কৰিবলৈ লৈছিলোঁ সেইদিনা তেখেতে কিবা ভিডিঅ' মানে চাই আছিলে মোবাইলত চাই থাকোঁতে ভিডিঅ'টো তেওঁ সেভ কৰিবলৈ লৈছিলে সেইখিনি সময়তে যেতিয়া সেভ নহলে তেওঁ অজানিতে মানে সেই ভিডিঅ'খিনি মই ললো বুলি ভাবি তেওঁৰ পৰা মই ভিডিঅ'খিনি ললো বুলি ভাবি ভিডিঅ'খিনি মোৰ বিয়াৰ যিখিনি ভিডিঅ' আছিলে তেওঁ ডিলিট কৰি দিলে আসলতে তেওঁ গম নাপায় মই লৈছিলো বুলিয়ে ভাবিলে সেই কাৰণে অজানিতে তেওঁ ডিলিট কৰি দিলে আৰু তাৰ পাছত যেতিয়া মই এডিট কৰিছো এডিট কৰাত তেওঁ ক'লে যে ভিডিঅ'খিনি মোৰ পৰা লোৱা নাছিল নেকি মইতো লোৱাই নাই আৰু যেতিয়া মোক কৈছিলে ভিডিঅ'বোৰ ডিলিট হৈ গ'ল মোৰ অলপ খং উঠিছিলে সেইখিনি সময়ত আসলতে ভিডিঅ'বোৰ বহুত কষ্ট কৰিয়ে বনাও আৰু কৰি মই নিজে ভিডিঅ' এডিট কৰি আপোনালোকৰ আগত আপলোড কৰি মই দিওঁ এই ভিডিঅ'বোৰ আৰু যিসকলে ইউটিউব চেনেলত ভিডিঅ'বোৰ পঠায় তেখেতসকলেহে জানে কিমান কষ্ট হয় এটা ভিডিঅ' বনাই দিবলৈ আৰু যেহেতু মই তাত গৈ ভিডিঅ'বোৰ ইমান গৰম আছিলে তাত গৈ মই ভিডিঅ'বোৰ বনাইছিলোঁ বনাই যেতিয়া আধৰুৱা হৈ গ'ল ভিডিঅ'টো মই দিও নে নিদিও তেনেকে বহুত দিন ভাবিলোঁ তেওঁ কৈছিলে এবাৰ ভিডিঅ'টো নালাগে দিব কিন্তু মোৰ মনটোৱে নামানিলে মই ভাবিলোঁ নাই ভিডিঅ'টো মই দিয়ে দিওঁ এনেকে সেই কাৰণে বহুতবাৰ ভাবি কৰি এনেকে থাকোঁতে পলম হৈ গ'লগৈ ভিডিঅ'টো দিওঁতে আৰু তাৰ পাছত মই ভিডিঅ'টো আকৌ এডিট কৰি অলপ আধৰুৱা হ'ল যদিও আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু আজি কেনে পালেনো ভিডিঅ'টো চাই আপোনালোকে মোক কমেন্ট কৰি জনাবচোন আৰু লগতে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে এটা লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকল নতুন হয় এই চেনেলটোত সাবস্ক্ৰাইব কৰি দিব আৰু ঠিক আছে তেনেহলে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো আৰু আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই লগ পাম আজিলৈ বাই বাই